Hello everyone, welcome to Study for Change চেনেলটোৱে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত লুচেন জিকেৰ পাৰ্ট নম্বৰ 10 আলোচনা কৰিম আৰু এই গোটেইকেইটা কুৱেশ্যন আসাম পুলিচ গ্ৰেড 3 গ্ৰেড 4 এক্সামৰ কাৰণে অতি ইম্পৰ্টেণ্ট হ'ব। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু যদি আপোনালোকে লুচেন জিকেৰ আগৰ পাৰ্টসমূহ চাব বিচাৰে প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা আপোনালোকে আগৰ ভিডিঅ'সমূহ চাব পাৰিব। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে হোৱেৰ ইজ দ্য ইণ্ডিয়ান ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট লোকেটেড? ভাৰতৰ বন গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? অপশ্যন এ আছে দেহৰাদুন, চিমলা, ভোপাল, লক্ষ্ণৌ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ দেহৰাদুন। দেহৰাদুনত ইণ্ডিয়ান ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউটটো অৱস্থিত। নেক্সট কুৱেশ্যন, এট হুইচ প্লেচ অফ আছাম ইজ এ জুইট মিল লোকেটেড? অসমৰ কোনখন ঠাইত মৰাপাট কল অৱস্থিত? ইয়াৰ অপশ্যন এৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি শিলঘাট। নগাঁও জিলাৰ শিলঘাটত আছাম জুট মিল অৱস্থিত। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 3, হুইচ ইজ দ্য অল্ডেষ্ট কোল ফিল্ড ইন আছাম? অসমৰ আটাইতকৈ পুৰণি কয়লা ক্ষেত্ৰখন কোনখন? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ মাকুম। মাকুমত অসমৰ আটাইতকৈ পুৰণি কয়লা ক্ষেত্ৰখন অৱস্থিত। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 4, হুইচ ইজ দ্য লাৰ্জেষ্ট ডেজাৰ্ট অফ চাউথ এছিয়া? দক্ষিণ এছিয়াৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন? অপশ্যন এ আছে আটাকামা, কলৰাডো, কালাহাৰী, থাৰ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি থাৰ। থাৰ মৰুভূমিখন হৈছে চাউথ এছিয়াৰ আটাইতকৈ ডাঙৰ মৰুভূমি আৰু এই থাৰ মৰুভূমিখন ভাৰতত ইণ্ডিয়াত অৱস্থিত। ইণ্ডিয়াত 85% অৱস্থিত আৰু পাকিস্তানত 15% পাকিস্তানত আছে। লগতে মনত ৰাখিব এই কালাহাৰীখন চাউথ আফ্ৰিকাত অৱস্থিত। চ' চাউথ এছিয়াৰ আটাইতকৈ ডাঙৰ ডেজাৰ্ট হৈছে থাৰ ডেজাৰ্ট আৰু এইখন ভাৰতত অৱস্থিত। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 5, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু ৰিচিভ দ্য দাদা চাহেব ফাল্কে এৱাৰ্ড? দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথম মহিলা কোন আছিল? ইয়াৰ অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি দেৱিকা ৰাণী। তেখেত হৈছে দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথমজন মহিলা। দেৱিকা ৰাণীয়ে 1969 চনত দাদা চাহেব ফাল্কে বঁটাটো লাভ কৰিছিলে। আৰু যদি সোধে কিমানতম নেশ্যনেল ফিল্ম এৱাৰ্ডত তেখেতে এই বঁটাটো পাইছিলে, তেতিয়া মনত ৰাখিব 17তম নেশ্যনেল ফিল্ম এৱাৰ্ডত তেখেতে দাদা চাহেব ফাল্কে বঁটাটো লাভ কৰিছিলে। লগতে মনত ৰাখিব দাদা চাহেবক ফাদাৰ অফ ইণ্ডিয়ান চিনেমা বুলি জনা যায়। 2021 চনত মনত ৰাখিব, ইয়াৰ পিছত 2022, 2023 যেতিয়ালৈকে পোৱা হোৱা নাই। 2021 চনত ৱেহেদা ৰেহমানে তেখেতে 2021 চনৰ ফাল্কে বঁটাটো লাভ কৰিছে। ইয়াৰ লগতে পৰীক্ষাত আৰু এটা কুৱেশ্যন সুধিব পাৰে যে দাদা চাহেব ফাল্কে বঁটাটো কোনটো ক্ষেত্ৰত প্ৰদান কৰা হয়? মনত ৰাখিব ফিল্মৰ ক্ষেত্ৰত দাদা চাহেব ফাল্কে বঁটাটো প্ৰদান কৰা হয়। চ' এই কুৱেশ্যনটোৰ এনচাৰটো হৈছে দেৱিকা ৰাণী। তেখেতে প্ৰথমজন মহিলা যিজনে দাদা চাহেব ফাল্কে বঁটাটো লাভ কৰিছিলে 1969 চনত। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 6, ৱৰ্ল্ড ফৰেষ্ট ডে ইজ চেলিব্ৰেটেড অন? বিশ্ব বন দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন এ আছে 21 মে, 21 জুন, 21 মাৰ্চ, 21 এপ্ৰিল। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি 21 মাৰ্চ। 21 মাৰ্চ তাৰিখে ৱৰ্ল্ড ফৰেষ্ট দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, হোৱাট ইজ ৰিভাৰ ব্ৰহ্মপুত্ৰ কল্ড ইন বাংলাদেশ? বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীক কি বুলি জনা যায়? অপশ্যন এ আছে পদ্মা, মেঘনা, যমুনা, নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি যমুনা। বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীক যমুনা নামে জনা যায়। লগতে মনত ৰাখিব বাংলাদেশক অৰুণাচল প্ৰদেশত চিয়াং বুলি জনা যায়। চিয়াং, এই চিয়াংটো অৰুণাচল প্ৰদেশত পাহাৰীয়া এলেকাত জনা যায় আৰু প্লেইন এৰিয়াত ব্ৰহ্মপুত্ৰ নদীক অৰুণাচল প্ৰদেশত দিহাং বুলি জনা যায়। মনত ৰাখিব এইটো প্লেইন এৰিয়া, এইটো হিল এৰিয়া। হিল এৰিয়াত চিয়াং আৰু প্লেইন এৰিয়াত দিহাং বুলি জনা যায় অৰুণাচল প্ৰদেশত, আৰু বাংলাদেশত ইয়াক যমুনা নামে জনা যায়। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ এ নৰ্থ বেংক ট্ৰিবিউটাৰী অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ? নিম্নলিখিত কোনখন
ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনদী হয়? অপশ্যন এ আছে সোৱণশিৰি, দিখৌ, ধনশিৰি, দিগাৰু। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ সোৱণশিৰি। সোৱণশিৰি হৈছে ব্ৰহ্মপুত্ৰ নদীৰ নৰ্থ বেংক বা উত্তৰ পাৰৰ উপনদী। লগতে মনত ৰাখিব সোৱণশিৰিটো হৈছে লাৰ্জেষ্ট ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ। ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনদী হৈছে সোৱণশিৰি নদী আৰু এইখন উত্তৰ পাৰৰ উপনদী। আৰু এই দিখৌ আৰু ধনশিৰি এই দুইখন হৈছে চাউথ বেংক ট্ৰিবিউটাৰী। দিখৌ আৰু ধনশিৰি হৈছে দক্ষিণ পাৰৰ উপনদী। নেক্সট কুৱেশ্যন, দ্য ব্লেক ফৰেষ্ট মাউণ্টেইনছ আৰ লোকেটেড। ব্লেক ফৰেষ্ট পৰ্বতমালা ক'ত অৱস্থিত? ইয়াৰ অপশ্যন কেইটা শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ পি জাৰ্মানী। জাৰ্মানী দেশত ব্লেক ফৰেষ্ট পৰ্বতমালাখন অৱস্থিত। নেক্সট কুৱেশ্যন, হোৱেৰ ইজ দ্য ডান্স ফ্ৰম কুচিপুডি? কুচিপুডি ক'ৰ নৃত্যশৈলী হয়? অপশ্যন কেইটা আছে কেৰালা, তামিলনাডু, কৰ্ণাটকা, অন্ধ্ৰপ্ৰদেশ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশৰ ক্লাছিকেল ডান্স ফৰ্ম হৈছে কুচিপুডি। আৰু এই কুচিপুডিখন হৈছে ভাৰতৰ 6th ক্লাছিকেল ফৰ্ম অফ ডান্স। লগতে মনত ৰাখিব ভাৰতত মুঠ 8টা ক্লাছিকেল ডান্স আছে। তাৰে অসমৰ ক্লাছিকেল ডান্সটো হৈছে সত্ৰীয়া নৃত্য। নেক্সট কুৱেশ্যন, আপোনালোকৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। নেক্সট কুৱেশ্যনটো হৈছে এবাউট হোৱাট পাৰ্চেণ্টেজ অফ দ্য আৰ্থ ছাৰ্ফেচ ইজ দ্য চি? পৃথিৱীৰ প্ৰায় কিমান শতাংশ সাগৰে আৱৰি আছে? ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি 70%। 70% পৃথিৱীৰ সাগৰে আগুৰি আছে। নেক্সট কুৱেশ্যন, দ্য লোগো অফ দ্য সাহিত্য সভা হেজ বিন ডিজাইন বাই। সাহিত্য সভাৰ লগোটো কাৰ দ্বাৰা ডিজাইন কৰা হৈছিল? অপশ্যন এটি আছে মিত্ৰদেৱ মহন্ত, নীলপৱন বৰুৱা, যুগল দাস, লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি যুগল দাস। তেখেতে অসম সাহিত্য সভাৰ লগোটো ডিজাইন কৰিছিলে। অসম সাহিত্য সভাখন ডিচেম্বৰৰ 1917 চনত গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, দ্য বৰবৰুৱা এণ্ড দ্য বৰফুকন পোষ্ট ৱেৰ ক্ৰিয়েটেড ডিউৰিং দ্য ৰেইন অফ হুইচ কিং? কোনজন ৰজাৰ শাসনকালত বৰবৰুৱা আৰু বৰফুকন পদ দুটা সৃষ্টি কৰা হৈছিল? অপশ্যন এটি আছে বিশ্বসিংহ, চুকাফা, প্ৰতাপ সিংহ, গদাধৰ সিংহ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি প্ৰতাপ সিংহ। প্ৰতাপ সিংহই বৰবৰুৱা আৰু বৰফুকন পোষ্ট দুটা ক্ৰিয়েট কৰিছিলে। তাৰে প্ৰথমজন বৰবৰুৱা আছিলে মোমাই তামুলী বৰবৰুৱা আৰু প্ৰথমজন বৰফুকন আছিলে লানি পানীছিঙা বৰফুকন। আৰু এই পোষ্ট দুটা প্ৰতাপ সিংহই সৃষ্টি কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ কাণ্ট্ৰিজ হেভ দ্য ডুৰাণ্ট বৰ্ডাৰ লাইন? ডুৰাণ্ট লাইন কোন দেশৰ সীমান্ত ৰেখা হয়? ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি পাকিস্তান আৰু আফগানিস্তানৰ বৰ্ডাৰ লাইনক ডুৰাণ্ট লাইন বুলি জনা যায়। আৰু ইণ্ডিয়া আৰু চাইনাৰ বৰ্ডাৰ লাইনক মেকমোহন লাইন বুলি জনা যায়। ইণ্ডিয়া আৰু চাইনাৰ মাজত যিটো বৰ্ডাৰ আছে সেইটোক মেকমোহন লাইন, আৰু পাকিস্তান আৰু আফগানিস্তানৰ মাজত যিটো লাইন আছে সেইটো হৈছে ডুৰাণ্ট লাইন। নেক্সট কুৱেশ্যন, ইন্দিৰা গান্ধী টুক অভাৰ এজ প্ৰাইম মিনিষ্টাৰ ইন দ্য ইয়াৰ। ইন্দিৰা গান্ধীয়ে কেতিয়া প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল? ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি 1966 চনত ইন্দিৰা গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিলে। নেক্সট কুৱেশ্যন, নেশ্যনেল এনভাইৰনমেণ্ট ইঞ্জিনিয়াৰিং ৰিচাৰ্চ ইনষ্টিটিউট ইজ ছিটুৱেটেড এট। ৰাষ্ট্ৰীয় পৰিৱেশ ইঞ্জিনিয়াৰিং গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? অপশ্যন এটি আছে ভূপাল, নাগপুৰ, দেহৰাদুন, যোধপুৰ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি নাগপুৰ। নাগপুৰত ৰাষ্ট্ৰীয় পৰিৱেশ ইঞ্জিনিয়াৰিং প্ৰতিষ্ঠানটো অৱস্থিত। নেক্সট কুৱেশ্যন, হু ইজ দ্য ফাৰ্ষ্ট উমেন ফাইনেন্স মিনিষ্টাৰ অফ আছাম? অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী কোন? ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ অজন্তা নেওগ। তেখেত হৈছে অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী আৰু অজন্তা নেওগ বৰ্তমানৰো বিত্তমন্ত্ৰী হৈ আছে। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোয়িং ইজ অলছ' ন'ন এজ ভাঙনি কোঁৱৰ? নিম্নলিখিত কোনজনক ভাঙনি কোঁৱৰ বুলি জনা যায়? ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ আনন্দ চন্দ্ৰ আগৰৱালা। তেখেতক ভাঙনি কোঁৱৰ বুলি জনা যায়। লগতে মনত ৰাখিব ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায় আৰু তৰুণৰাম ফুকনক দেশভক্ত তৰুণৰাম ফুকন বুলি জনা যায় আৰু আনন্দ চন্দ্ৰ আগৰৱালাক ভাঙনি কোঁৱৰ বুলি জনা যায়। নেক্সট কুৱেশ্যন, দ্য গোহাঁই কমল আলি ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰেইন অফ।
গোহাই কমল আলী কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? অপশ্যন এ আছে নৰনাৰায়ণ, পৰীক্ষিত নাৰায়ণ, বিশ্বসিংহ, ৰঘুদেৱ। ইয়াৰ শুদ্ধাঞ্চল হৈছে অপশ্যন নম্বৰ এ নৰনাৰায়ণ। তেখেতৰ ৰাজত্বকালতে গোহাই কমল আলীটো নিৰ্মাণ কৰা হৈছিল। এই গোহাই কমল আলীটো 1547 AD-ত নিৰ্মাণ কৰা হৈছিল গোহাই কমল নামৰ ব্যক্তিজনৰ তত্ত্বাৱধানতে। নেক্সট কুৱেশ্যন, গুৱাহাটী টি অকশ্যন চেণ্টাৰ ৱাজ এষ্টাব্লিছড ইন দ্য ইয়াৰ। গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কিমান চনত স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধাঞ্চল হৈছে অপশ্যন নম্বৰ চি 1970 চনত গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল। আজিৰ এইকেইটা কুৱেশ্যন আছিলে। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। থেংক ইউ ফৰ ৱাচিং।